মৰ্নিং ডেট আজি 21 ডিসেম্বৰ সময় 9:13 মাৰ্কেট গেপ ডাউন খুলিছে 70 পইণ্ট মাৰ্কেট ওপেন হ'ব 21033 1 আৱাৰ কেন্ডেলত যদি আমি চাওঁ আজি যত মাৰ্কেট ওপেন হৈছে ই এটা সাপোৰ্ট লেভেল হ'ব এটো এই সাপোৰ্ট লেভেল যদি ব্ৰেক কৰে আমি সেল সাইড চাব পাৰিম ঠিক আছে টেন লাইন যদি ইয়াত মাৰ্ক কৰো আমি এক মিনিট এটা 10 লাইন সাপোর্ট লেভেল ইয়াত কেনেকুৱা বিহেভিয়াৰ দেখায় কেন্ডেলে তাৰ ওপৰত ডিপেন্ড কৰিব আমি বাইং সাইড যাম নি সেলিং সাইড যাম যদি এটো ব্ৰেক কৰি দিয়ে তাৰ তলত আৰু এটা সাপোর্ট লেভেল আছে এটো দেখিছে 20750 হয়তো আজি টাচ কৰিব পাৰে যদি আজি সাপোর্ট লেভেল ব্ৰেক কৰে ঠিক আছে এই সাপোর্ট লেভেল যদি ব্ৰেক কৰে 21000 তো তেতিয়া আমি 20700 ৰ সাপোর্ট লেভেল চাব পাৰিম মার্কেট ওপেন হৈ গল আমি চাই লওঁ কেনেকুৱা ধৰণৰ কি বনে 5 মিনিটত গৈ কিন্তু অলৰেডি ব্ৰেক কৰি দিলে হা এটা 20000 সাপোর্ট লেভেল ব্ৰেক কৰিছিল আৰু ৰিটেষ্ট কৰি ললে টি উইকলি এক্সপাই হয় $21,000 তো সাপোর্ট লেভেলৰ নিচিনা কাম কৰিছে বৰ্তমান তলপা বাইং এক্টিভিটি দেখিবলৈ পোৱা গৈছে আপোনালোকে লক্ষ্য কৰিলে কেন্ডেলৰ ফাৰ্স্ট কেন্ডেল হৈছে ন তলপা কোনোবা বাইং কৰিছে কাৰণে মাৰ্কেটৰ ওপৰলৈ লৈ আহিছে ন প্ৰথম ব্ৰেক কৰিলে কিন্তু 21000 তো হৈছে তলপা কোনোবা বাই কৰিছে কাৰণে মাৰ্কেট ওপৰলৈ গৈছে আমি সাম পটুকে বাই নকৰো চাই লওঁ ওয়েট কৰিম এতিয়া 11:17 আমি এতিয়ালৈকে কোনো ধৰণৰ ট্ৰেড লোৱা নাই কাৰণটো হৈ গল অলৰেডি আপসাইড গুচি গল মাৰ্কেট আমি এতিয়া সেলিং সাইড নাচাম বৰ্তমান এতিয়া আমি বাইং চাম চাম এটো এটা সাপোর্ট লেভেল এই এৰিয়াটো দেখিছাও এই এৰিয়াটো হৈ গল এটা সাপোর্ট লেভেল 38 আৰু 50% ৰিটেষ্টমেন্ট এডখত হ'ব যদি এডখত বুলিশ প্যাটাৰ্ন কিবা বনে তেতিয়া আমি বাইং সাইড যাম এই যদি এটো ব্ৰেক কৰে ৰিটেষ্ট কৰে তেতিয়া আমি বাইং সাইড সেলিং সাইড যাম ঠিক আছে
মেইন এৰিয়া হ'ব এতিয়া আমাৰ এইটো এৰিয়া